সো গাইস নতুন ফেসবুক চলোৱাসকলক কৈছো আপোনালোকৰ কাৰণে এই ভিডিঅ'টো সকলোৱে শেয়াৰ কৰি দিয়ক। আপোনালোকৰ যদি ষ্টাৰ সেটআপটো আহিছে প্লিজ আপোনালোকে সেটআপটো টাচ নকৰিব। যদি সেটআপটো টাচ কৰি দিয়ে কিবা কাৰণত তেতিয়া হলে আৰু আপোনালোকে জীৱনত আপোনাৰ নামটো সুধৰাব নোৱাৰিব। হেতু কাৰণে কৈছো বেংকৰ যেটো মানে ফেসবুকত কাম কৰি থাকতে যেতিয়া আপোনাৰ ডলাৰখিনি বেংকত সোমাব লাগে যদি তেতিয়া হলে ষ্টাৰ সেটআপটো টাচ কৰাৰ লগে লগে তাত এটা অপচন আহিব এডিট কৰিব লাগিব আপোনাৰ নামটো কি আপোনাৰ যেটো বয়স আপোনাৰ যেটো অৰিজিনাল আধাৰ কাৰ্ডৰ নাম সেই নামটো এডিট কৰি যেটো মানে ষ্টাৰ সেটআপ হেতু একসেপ্ট কৰিব লাগে। তেতিয়া আপোনালোকৰ পে আউট সেটআপ কৰোতে একদম সঠিক হৈ যায়। গতিকে ধুনিয়াকে কমেন্ট কৰক, গতকে সকলোৱে ধুনিয়াকে কমেন্ট কৰক কাৰ ভুল হৈ আছে কাৰ শুদ্ধ হৈ আছে মই ঠিক কৰি দিম। যদি কিবা কাৰণত ভুল আছে ধুনিয়াকে কমেন্ট কৰিব, লাভ ৰিয়েক্ট দিব আৰু ষ্টাৰ দিয়া সকলক আপোনালোকে বন্ধু বনাই লওক। মোৰ ইয়াতে বহুতে ষ্টাৰ দিব, সকলোকে বন্ধু বনাই লব দেই।